আজি পবিত্ৰ অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰত ভক্তৰ ভিৰ পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ কলিয়াবৰৰ শিলঘাটত অগণন লোকে ভিৰ কৰিছে উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়টো একেই পৰিৱেশ পৰিলক্ষিত হৈছে দেৱালয়ৰ বিষ্ণুকুণ্ডত পিণ্ডদান আৰু অস্থি বিসৰ্জন আৰু স্নান কৰাৰ উদ্দেশ্যে পুৱাই ভক্তৰ লানি নিচিগা শাৰী পৰিলক্ষিত হৈছে আৰু প্ৰবাদ অনুসৰি শুক্লাষ্টমীৰ দিনটোত পবিত্ৰ গংগাৰ এধাৰী জলৰাশি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৈ যায় আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পুণ্য হয় বুলি জনবিশ্বাস আছে সেয়েহে শিলঘাট ধুবুৰী যোগীঘোপা বিষ্ণুকুণ্ডৰ লগতে ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাটত স্নান কৰিবলৈ পুৱাই বহু লোকৰ সমাগম ঘটিছে আমি আপোনালোকক কিছু পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ ধুবুৰীলৈ য'ৰ পৰা সংযুক্ত হৈছে আমাৰ সাংবাদিক ফিৰোজ আলম ফিৰোজ আপুনি ইতিমধ্যে দেখিবলৈ পাইছে আপোনাৰ পিছফালে যে অসংখ্য লোকৰ সমাগম হৈছে তেওঁলোকে স্নান কৰিবৰ বাবে আজি অশোকাষ্টমীৰ দিনটোত তেওঁলোকে স্নান কৰিবলৈ আহি এইদৰে পুৱাৰ ভাগতে ভিৰ কৰিছে পৰিৱেশটো মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাজীৱ আচলতে আজি যেহেতু পবিত্ৰ অশোকাষ্টমী আৰু অশোকাষ্টমী উপলক্ষে আজি ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অসংখ্য লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আচলতে আজি পুৱাৰ ভাগৰ পৰাই বিভিন্ন ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্ত আহি সমাগম হৈছে আৰু যি ধৰ্মীয় বিশ্বাস অনুসৰি আৰু পৰম্পৰা অনুসৰি ইয়াত আজি যদি ব্ৰহ্মপুত্ৰত স্নান কৰিলে পাপমোচনৰ লগতে মনোকামনা পূৰ্ণ হয় প্ৰথমতে মই ইয়াৰ সামগ্ৰিক দৃশ্যটো মই দেখুৱাই ল'ব বিচাৰিম ইয়াত এনেদৰে চাওক ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আচলতে অশোকাষ্টমীৰ কথা ক'বলৈ গ'লে যে আমি যিখিনি তথ্য লাভ কৰিছোঁ যে কালি আবেলি 4:52 পৰা এই অশোকাষ্টমী স্নানৰ যি সময় আৰম্ভ হৈছে আৰু আজি 4টালৈকে এই সময় থাকিব আৰু ইয়াৰ পূৰ্বে ইয়াত স্নান কৰিব লাগিব আৰু যাৰ কাৰণে ইয়াতে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আজি পুৱাৰ ভাগৰ পৰা ইয়াত যথেষ্ট সংখ্যক লোক আহি সমাগম হৈছে ইয়াত আৰু এনেদৰে ইয়াত স্নান কৰা পৰিলক্ষিত হৈছে আৰু আমি যদি ক'বলৈ যাওঁ যে এই যি ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতি বছৰে ধুবুৰীৰ এই অশোকাষ্টমী স্নান ইয়াত হয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জিলাখনৰ ধুবুৰী জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত আৰু চুবুৰীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি ইয়াত সমাগম হয় আমি প্ৰথমতে এই যি ধৰ্মীয় বিশ্বাস সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু আমাৰ লগত এই মুহূৰ্তত এগৰাকী পুৰোহিত আছে আমি এখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে তাৰ পূৰ্বে আমি পুনৰবাৰ এই দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াত এনেদৰে পূজা অৰ্চনা কৰি থকা হৈছে আৰু পূজা অৰ্চনাৰ সমান্তৰালভাৱে কিন্তু ইয়াত স্নান কৰা হৈছে আৰু ধৰ্মীয় যি বিশ্বাস অনুসৰি ইয়াত এক আধ্যাত্মিক পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে আৰু তাৰেই যি সামগ্ৰিক দৃশ্য আমি পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াত এনেদৰে হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে আৰু ইয়াত এই অশোকাষ্টমীৰ যি স্নানৰ লগত সংগতি ৰাখি ধুবুৰীত প্ৰতি বছৰে এখন মেলাৰ আয়োজন কৰা হয় এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই আৰু এই মুহূৰ্তৰ যি দৃশ্য পুৱাৰ ভাগৰ পৰাই যিহেতু ইয়াত ভক্তৰ সমাগম হৈছে আৰু ভক্তই ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি জানিবলৈ চেষ্টা কৰিম আচলতে যি ধৰ্মীয় বিশ্বাস আচলতে এই যে অশোকাষ্টমীৰ যি ধৰ্মীয় বিশ্বাস কি ক'ব এইটো মানে ধৰক যেতিয়া মানে পৰশুৰামে যেতিয়া মানে মাতৃ হত্যা কৰিলে তেতিয়া তাৰ কোৰালটো হাতৰ পৰা নপৰিল তেতিয়া মানে শিৱ ঠাকুৰে কৈছে যে এই যে অশোকাষ্টমী তিথিত তেতিয়া মানে ব্ৰহ্মপুত্ৰ গংগাৰ লগত মিলিত হ'ব তেতিয়া তাতে স্নান কৰিলে আপোনাৰ এই কোৰালটো পৰি যাব তেতিয়াৰ পৰা এইটো প্ৰচলিত এই যে ভক্ত ইয়াত সমাগম হৈছে ইয়াত পূজা অৰ্চনা কৰি আছে কি উদ্দেশ্য লৈ কৰি আছে এইটো মানে হয় মানে পাপ কৰি থাকিলে এইটো খণ্ডন হ'ব পাপমোচন হ'ব মনোকামনা পূৰণ হ'ব এইটোৱে বিশ্বাস হয় আচলতে ৰাজদীপ ইয়াৰ হ'ল ধৰ্মীয় বিশ্বাস আচলতে ইয়াৰ এটা বহু সংখ্যক লোক আছে আপুনি ক'ৰ পৰা আহিছে কথা ঠিক আছে গৌৰীপুৰৰ পৰা আহিছে প্ৰতি বছৰে আহে ক'ৰ পৰা আহিছে ধুবুৰী হা আপুনি ক'ৰ পৰা আহিছে ধুবুৰী ইয়াতে চাওক বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ইয়াত উপস্থিত হৈছে কোন জেগাত ঠিক আছে জলডোবা পশ্চিমবংগ হ্যাঁ প্রত্যেক বছরে আছে হ্যাঁ প্রতি বছর আছে প্রত্যেক বছর হ্যাঁ প্রতি বছর আছে বেঙ্গল থেকে কত লোক আছে বেঙ্গল নয় আমরা আসাম
ইয়াত পুনৰবাৰ আমি এই দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ ইয়াত এনেদৰে বিভিন্ন যিসকল পুৰোহিত আছে পুৰোহিতে ইয়াত পূজা অৰ্চনা কৰিছে আৰু ভক্তসকলৰ যি ধৰ্মীয় ৰীতি নীতি অনুসৰি ইয়াত পূজা অৰ্চনা কৰি থকা হৈছে আৰু এনেদৰে ভক্তসকলে ইয়াত ভিৰ কৰিছে আৰু স্নানৰ দৃশ্য আমি পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ ৰাজদীপ আচলতে ফিৰোজ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আমাক এই পৰিৱেশ পোনপটীয়াকৈ দেখুওৱাৰ বাবে